আপোনালোকৰ যদি দীৰ্ঘদিনৰ পৰা ঘনাই ঘনাই চৰ্দি লাগে, নাকেৰে পানী ওলায়, হাঁচি আহে, নাকটো ব্লক অনুভৱ কৰে, কেতিয়াবা নাকৰ ভিতৰত খজুৱায়, চকুৰে খুব বেছি পানী পৰে, চকুত খজুৱতি অনুভৱ কৰে, কেতিয়াবা কাণখন বন্ধ হৈ যোৱা যদি আপোনালোকে অনুভৱ কৰে আৰু তাৰ লগতে যদি আপোনালোকৰ উশাহ লওঁতে কিবা অসুবিধা অনুভৱ কৰে, তেনেহ'লে আপোনালোকৰ হয়তো এলাৰ্জিক ৰাইনাইটিছ হ'ব পাৰে। আৰু এই সমস্যাটো স্থায়ীভাৱে দূৰ কৰিব হ'লে আপোনালোকে জানিব লাগিব যে এই সমস্যাটো আচলতে কিহৰ কাৰণে হয়। চাওক, এলাৰ্জিক ৰাইনাইটিছ এই শব্দটোৰ মিনিং হৈছে ৰাইন মানে হৈছে আপোনাৰ নাক, আইটিছ মানে হৈছে নাকটো ফুলি যোৱা বা চুৱেলিং হোৱা বা ইনফ্লেমেশ্যন হোৱা। এলাৰ্জিক মানে এলাৰ্জেণ্টৰ কাৰণে, অৰ্থাৎ এলাৰ্জেণ্টৰ কাৰণে যদি আপোনালোকৰ নাকৰ ভিতৰৰ যিটো মিউকাছ লেয়াৰ আছে সেই লেয়াৰটো যদি চুৱেলিং হয় বা ফুলি যায়, তাক কোৱা হয় এলাৰ্জিক ৰাইনাইটিছ। এতিয়া হ'ল যে এলাৰ্জেণ্ট কি হয়? এলাৰ্জেণ্ট সেইবোৰ বস্তুক কোৱা হয় যিবোৰ বস্তুৱে কি কৰিব পাৰে, আপোনালোকৰ শৰীৰত এলাৰ্জিক ৰিয়েকশ্যন এটা ক্ৰিয়েট কৰিব পাৰে বা এলাৰ্জিক ৰিয়েকশ্যন বনাব পাৰে। ফৰ এক্সাম্পল, আপোনালোকৰ ধূলিৰ পৰা এলাৰ্জি হ'ব পাৰে। চ' এলাৰ্জেণ্ট আপোনালোকৰ ধূলি হ'ব পাৰে, ফুলৰ যিবোৰ পলেন থাকে সেইবোৰ হ'ব পাৰে, মৰা কিছুমান পোক পৰুৱাৰ কিছুমান অংগ হ'ব পাৰে, তাৰপিছত আপোনালোকৰ ঘৰত পোহা কুকুৰ মেকুৰী বা বেলেগ জীৱ জন্তুৰ যিবোৰ কি হয় নোম থাকে সেইবোৰো এলাৰ্জেণ্টৰ কাম কৰিব পাৰে। চ' এলাৰ্জিক ৰাইনাইটিছৰ ক্ষেত্ৰত কি হয়, আমি যেতিয়া উশাহ লওঁতে কি কৰোঁ, সেই এলাৰ্জেণ্টবোৰ আমাৰ উশাহৰ লগত আমি নাকৰ ভিতৰত লওঁ। আমাৰ নাকৰ ভিতৰত কি থাকে, বাহিৰৰ পৰা অহা বীজাণুবোৰক মাৰিবৰ কাৰণে বা ফাইট কৰিবলৈ দুটা ইমিউন চেল থাকে। ইমিউন চেল কি হয়, প্ৰত্যেকজন মানুহৰ বাহিৰৰ পৰা যেতিয়া শৰীৰত বীজাণু আহে সেই বীজাণুটোক মাৰিবৰ কাৰণে শৰীৰৰ পৰা এটা ডিফেন্সিভ মেকানিজম থাকে, যাতে নিজৰ শৰীৰে সেই বীজাণুটোক মাৰি পেলাব পাৰে, যাতে বীজাণুটোৱে আমাৰ শৰীৰত কি কৰিব নোৱাৰে, কোনো বেমাৰ বনাব নোৱাৰে। ঠিক তেনেকুৱা আমাৰ নাকৰ ভিতৰত কি থাকে, মাষ্ট চেল থাকে, আৰু এই মাষ্ট চেলটো আইজি যিটো এণ্টিবডি থাকে তাৰ লগত লগ লাগি থাকে। চ' যেতিয়া বাহিৰৰ পৰা ধূলি সোমায় বা ফুলৰ পলেন সোমায়, সেইটো গৈ ক'ত লাগে, আইজি এণ্টিবডি যিটো আছে তাৰ লগত লাগে। যেতিয়া সেই এলাৰ্জেণ্টবোৰ আইজি এণ্টিবডিৰ কণ্টেক্টত আহে নহয়, তেতিয়া মাষ্ট চেলবোৰ কি হয়, সেইটোক মাৰিবৰ কাৰণে এক্টিভ হৈ যায়। চ' তেতিয়া মাষ্ট চেলে কি কৰে, সেই এলাৰ্জেণ্টটোক নিউট্ৰেলাইজ কৰিবৰ কাৰণে বা মাৰিবৰ কাৰণে হিষ্টামিন বোলা এটা পদাৰ্থ ৰিলিজ কৰে। নৰ্মেল মানুহৰ ক্ষেত্ৰত হিষ্টামিন ৰিলিজ হ'লে কি হয়, একো ৰিয়েকশ্যন নহয়। কিন্তু যদি আপোনালোকৰ এলাৰ্জিক ৰাইনাইটিছ আছে, যেতিয়াই আপোনালোকৰ কি হ'ব, সেই হিষ্টামিনটো ৰিলিজ হ'ব নহয়, তেতিয়াই আপোনালোকৰ নাকৰ ভিতৰৰ যিটো কি আছে মিউকাছ লেয়াৰ আছে, নেজেল মিউকচা বুলি কওঁ, সেই লেয়াৰটো কি হ'ব, চুৱেলিং হ'ব বা ফুলি উঠিব, যাক আমি মেডিকেলি ইনফ্লেমেশ্যন বুলি কওঁ। ইয়াতে কি হ'ল, নেজেল মিউকচাটো ইনফ্লেমেশ্যন হ'ল বা ফুলি গ'ল, যাৰ কাৰণে আপোনালোকে কি অনুভৱ কৰিব, নাকটো ব্লক অনুভৱ কৰিব। তাৰ লগতে যেতিয়া নেজেল মিউকচা ইনফ্লেমেশ্যন হয়, সেই ইনফ্লেমেটৰী ৰেছপন্স হিচাপে নাকৰ পৰা কি হয়, আপোনালোকৰ যিটো মিউকাছ ছিক্ৰেশ্যন আছে বা প্ৰডাকশ্যন আছে সেইটো বাঢ়ি যায়। চ' ফাৰ্ষ্ট আপোনালোকে কি অনুভৱ কৰিব, নাকটো ব্লক অনুভৱ কৰিব, আৰু তাৰ লগতে কি হ'ব, আপোনালোকৰ নাকৰ পৰা পানী ওলাব ধৰিব। ইয়াৰ পিছত কি হয়, আমাৰ নাকত আৰু দুটা টিউব আহি জইন হয়। এটা আহে আমাৰ চকুৰ পৰা, যাক নেজল এক্ৰাইমেল ডাক্ট বুলি কোৱা হয়, আৰু এটা আহে আপোনাৰ কাণৰ পৰা, যাক ইউষ্টেচিয়ান টিউব বুলি কোৱা হয়। চ' যেতিয়া আপোনাৰ নাকৰ পৰা কি হ'ব, মিউকাছ প্ৰডাকশ্যন বেছি হ'ব, এই টিউব দুটাও কি হয়, ব্লক হৈ যায়। যেতিয়া সেই চকুৰ পৰা অহা নেজল এক্ৰাইমেল ডাক্টডাল ব্লক হয়, তেতিয়া কি হয়, চকুৰ যিবোৰ পানী আছে, টিয়াৰ্ছ আছে, সেইটো আহি আমাৰ নাকত পৰিব নোৱাৰে, সেইকাৰণে আমাৰ চকুৰ বাহিৰেদি সেই পানীবোৰ ওলাব ধৰে, আৰু তেতিয়া আপোনালোকে চকুৰ পৰা খুব বেছি পানী পৰা দেখে আৰু চকু কেতিয়াবা খজুৱতি অনুভৱ কৰে। ঠিক তেনেকুৱা কাণৰ পৰা অহা ইউষ্টেচিয়ান টিউবডাল কি হয়, এক্সেচিভ মিউকাছ ছিক্ৰেশ্যনৰ কাৰণে ব্লক হৈ যায়, আৰু তেতিয়া তাৰ পৰা কি হয়, আপোনালোকৰ কাণটো আপোনালোকে ব্লক হোৱা যেন অনুভৱ কৰে বা কাণটো বন্ধ হৈ থকা যেন অনুভৱ কৰে। আৰু এনেকুৱা ধৰণৰ সমস্যা হ'লে আপোনালোকে দুটা ব্লাড টেষ্ট কৰিব লাগে। এটা হৈছে ইঅ'চিন'ফিল লেভেলটো চাব লাগে, আৰু এটা হৈছে আইজি লেভেলটো চাব লাগে। আৰু এই সমস্যাটো যদি আপোনালোকে একেবাৰে ঠিক কৰিব বিচাৰে, ফাৰ্ষ্ট হ'ল আপোনালোকৰ যিটো ট্ৰিগাৰ আছে বা এলাৰ্জেণ্ট আছে সেইটোৰ পৰা দূৰত থাকিব লাগিব। সেইকাৰণে আপোনালোকে যদি ধূলিবালিত যায়, মাস্ক ব্যৱহাৰ কৰিব লাগে, বা আপোনালোকে ফুলৰ য'ৰ পৰা পলেন আহিব পাৰে তেনেকুৱা জেগাত যাব নালাগে। ঘৰত যদি আপোনালোকৰ পেটছ আছে বা পোহা কুকুৰ মেকুৰী বা বেলেগ কোনো জন্তু আছে, তাৰ পৰা আপোনালোকে অলপ দূৰত থাকিব লাগে। আৰু ইয়াৰ উপৰিও আপোনালোকে কি কৰিব পাৰে, আইজি আৰু ইঅ'চিন'ফিল লেভেলটো কমাবৰ কাৰণে মেডিচিন ল'ব লাগে। আৰু হোমিঅ'পেথিত এই সমস্যাটো ট্ৰিটমেণ্ট কৰাত আটাইতকৈ এফেক্টিভ মেডিচিন তিনিটা হৈছে নেট্ৰামিউৰ 30, এলিয়াম চিপা 30, আৰু হৈছে কেলিবাইক্ৰমিকাম 30। এই মেডিচিন তিনিটা আপোনালোকে প্ৰত্যেকজন BHMS ডক্টৰৰ চেম্বাৰত পাব। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, যিমানে দীৰ্ঘদিনীয়া সমস্যা নহওক, আপোনালোকে ইঅ'চিন'ফিল কাউণ্ট আৰু
আপোনালোকৰ IgE লেভেল টেষ্টটো কৰাই লৈ এজন BHMS ডক্টৰৰ চেম্বাৰত যাব তেখেতক ৰিপৰ্টখিনি দেখাই আপোনালোকে তেখেতৰ পৰা এই মেডিচিন তিনিটা আপোনালোকৰ হিচাপত ড'জটো বনাই ল'ব তেখেতে কোৱা ধৰণে ব্যৱহাৰ কৰিব নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো দূৰ হৈ যাব মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এনেকুৱা ধৰণৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব